আমি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ নতুনকৈ নিৰ্মাণ কৰাৰ এটা কৰ্মসূচী হাতত লৈছিলোঁ আৰু বৰ্তমানলৈকে আমি ৫-৬খন স্কুল প্ৰায় 9 কোটি 10 কোটি কোনোবাত 11 কোটি কোনোবাত 7 কোটি লোকেশ্যন চাই পেলাই বা মাটি কিমান আছে মাটি কালি কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি অনুদান আগবঢ়াই আহিছোঁ। এই অঞ্চলত চাংচাৰীত 2খনকৈ স্কুল 5-6খন স্কুলৰ ভিতৰত চাংচাৰীত 2খন স্কুল আছে আৰু এই 2খন স্কুলৰ নিৰ্মাণ কাৰ্যও খুব দ্ৰুত গতিত আগবাঢ়িছে। জানুৱাৰী মাহত আমি এই 2খন স্কুলৰ নিৰ্মাণ শেষ কৰিম। তাক আজি মই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে মন্ত্ৰী অশোক সিংহালো আছে, আমি চাব আহিছিলোঁ আৰু এবাৰ চাই গ'লোঁ যাতে আমি স্কুল 2খন জানুৱাৰী মাহত শেষ কৰিব পাৰোঁ। এই কাৰ্যসূচীৰ অধীনত আমি টোটেল 500 স্কুল বনাই আছোঁ। আপোনালোকে অনুমান কৰিব পাৰে যে 8 কোটি টকাকৈ যদি 5-6খন স্কুলত দিয়া হয় তাৰমানে এইটো 4,000 কোটি টকা আৰু ই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক ইংৰাজী মাধ্যমৰ বা বিশেষকৈ ছেইণ্ট মেৰিজ ডন বস্কোৰ দৰে সমান ইনফ্ৰাষ্ট্ৰাকচাৰ দিবৰ বাবে গৈ আছে। মই ভাবোঁ যে এই ধৰণৰ সুবিধা পালে আমাৰ বিদ্যায়তনিক পৰিৱেশো বহুখিনি উন্নত হ'ব। অলপ ৰাইজে কৈছে অলপ বানপানীৰ পৰিৱেশ হৈছে, মই চাব দিছোঁ PWD। আমি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ নতুনকৈ নিৰ্মাণ কৰাৰ এটা কৰ্মসূচী হাতত লৈছিলোঁ আৰু বৰ্তমানলৈকে আমি 5-6খন স্কুল প্ৰায় 9 কোটি 10 কোটি কোনোবাত 11 কোটি কোনোবাত 7 কোটি লোকেশ্যন চাই পেলাই বা মাটি কিমান আছে মাটি কালি কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি অনুদান আগবঢ়াই আহিছোঁ। এই অঞ্চলত চাংচাৰীত 2খনকৈ স্কুল 5-6খন স্কুলৰ ভিতৰত চাংচাৰীত 2খন স্কুল আছে আৰু এই 2খন স্কুলৰ নিৰ্মাণ কাৰ্যও খুব দ্ৰুত গতিত আগবাঢ়িছে। জানুৱাৰী মাহত আমি এই 2খন স্কুলৰ নিৰ্মাণ শেষ কৰিম। তাক আজি মই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে মন্ত্ৰী অশোক সিংহালো আছে, আমি চাব আহিছিলোঁ আৰু এবাৰ চাই গ'লোঁ যাতে আমি স্কুল 2খন জানুৱাৰী মাহত শেষ কৰিব পাৰোঁ। এই কাৰ্যসূচীৰ অধীনত আমি টোটেল 500 স্কুল বনাই আছোঁ। আপোনালোকে অনুমান কৰিব পাৰে যে 8 কোটি টকাকৈ যদি 5-6খন স্কুলত দিয়া হয় তাৰমানে এইটো 4,000 কোটি টকা আৰু ই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক ইংৰাজী মাধ্যমৰ বা বিশেষকৈ ছেইণ্ট মেৰিজ ডন বস্কোৰ দৰে সমান ইনফ্ৰাষ্ট্ৰাকচাৰ দিবৰ বাবে গৈ আছে। মই ভাবোঁ যে এই ধৰণৰ সুবিধা পালে আমাৰ বিদ্যায়তনিক পৰিৱেশো বহুখিনি উন্নত হ'ব। অলপ ৰাইজে কৈছে অলপ বানপানীৰ পৰিৱেশ হৈছে, মই চাব দিছোঁ PWD। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।